हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে খবৰ ভাল আজি এই ভিডিঅ'টি জৰিয়তে আপোনালোকৰ সৈতে আলোচনা কৰিম যদি আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা নিজৰ অৰিজিনাল পাছ সাৰ্টিফিকেটটো এপ্লাই কৰিছিল আপোনালোকে সেই এপ্লাই কৰা সাৰ্টিফিকেটটো কেনেকৈ কালেক্ট কৰিব এইখন হৈছে মোৰ অৰিজিনাল পাছ সাৰ্টিফিকেট যেটো মই বিএসসি 2022 চনত পাছ কৰিছিল অৰ্থাৎ বিএসসি মোৰ কমপ্লিট হোৱাৰ পিছত মই এপ্লাই কৰিছিল এপ্লাই কৰা প্ৰসেছৰ ওপৰত মোৰ ভিডিঅ' এটা মোৰ চেনেলত অলৰেডি আপলোড কৰা আছিল সেই ভিডিঅ'টো পৰা বহুতে চাই কিন্তু এপ্লাই কৰিছে তাৰ পৰা বহুতে মোক কমেন্ট কৰিছে কালেক্ট কৰাৰ ওপৰত ভিডিঅ' লাগে এতিয়া ফ্ৰেণ্ডসকল আপোনালোকে কেনেকৈ জানিব যে এপ্লাই কৰা যি সাৰ্টিফিকেট আছে সাৰ্টিফিকেটটো এপ্ৰুভ হলে ৰিজেক্ট হল বা আপোনালোকে সেই সাৰ্টিফিকেটটো এপ্লাই কৰাৰ পিছত কালেক্ট কৰা সময় হৈছে না নাই সেই বিষয়েও কৈ দিম লগতে আপোনালোকে এই সাৰ্টিফিকেটটো এপ্লাই কৰাৰ পিছত সাৰ্টিফিকেটটো ইউনিভাৰ্চিটি কোনটো ব্ৰাঞ্চত গৈ আপোনালোকে কালেক্ট কৰিব পাৰিব আপোনালোকে সাৰ্টিফিকেট এপ্লাই কৰোতে কি খৰচ হ'ব হেখিনি কথা মই অলৰেডি ভিডিঅ'ত কৈছো আগৰ ভিডিঅ'ত এতিয়া কেনেকৈ কালেক্ট কৰিব হেখিনি তথ্য আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপলোড কৰিম এই চেনেলত বহুদিন ধৰি ভিডিঅ' দিব পৰা মোটামুটি 2 মাহ মান হৈ গল ভিডিঅ' দিব পৰা তাৰ বাবে দুখিত যদি আপোনালোকে ওয়েট কৰি আছিল ভিডিঅ'ৰ বাবে এতিয়া আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছো আৰম্ভণিতে ৰিকুৱেষ্ট কৰিম যদি আপোনালোকে চেনেলত প্ৰথমবাৰ ভিডিঅ' চাইছে সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ'বোৰ আপডেট পাবৰ বাবে এতিয়া আৰম্ভ কৰিছো ভিডিঅ'টো যদি আপোনালোকে আপোনালোকৰ পাছ সাৰ্টিফিকেট এপ্লাই কৰা নাই যদি আপোনালোকৰ গ্ৰেজুৱেচন কমপ্লিট হৈ গৈছে কোন সেমিষ্টাৰ বেক নাই তেতিয়া হলে আপোনালোকে এপ্লাই কৰিব পাৰিব সিধা আপোনালোকে জিও পৰ্টেলত যাব লাগিব সাৰ্টিফিকেট সেকশনত এপ্লাই কৰা যাব লাগিব যোৱাৰ পিছত আপোনালোকে এপ্লাই প্ৰসেছ আছে তাত আপোনালোকৰ তাৰ ওপৰত মোৰ ভিডিঅ' আছে ভিডিঅ'টো লিংক মই ডেসক্ৰিপচন দি ৰাখিম তাৰ পৰা আপোনালোকে ক্লিক কৰি ভিডিঅ'টো ওৱাচ কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব এপ্লাইৰ পিছত আপোনালোকৰ যি সাৰ্টিফিকেট আছে সাৰ্টিফিকেটটো আপোনালোকৰ এপ্ৰুভ হোৱাতে মোটামুটি 3 মাহ মান সময় লাগে এতিয়া 3 মাহ মান সময়ৰ পিছত আপোনালোকৰ যি সাৰ্টিফিকেট আছে সাৰ্টিফিকেটটো গেট ৰেডি বুলি এটা অপচন দেখা যায় মই স্ক্ৰিনত মোৰ সম্পূৰ্ণ ডিটেইলছ খিনি লগাই দিম আপোনালোকে চাব পাৰিব তাৰ পিছত আপোনালোক যেতিয়া ৰেডি হৈ যাব ৰেডি হোৱাৰ পিছত আপোনালোকে কিন্তু ইউনিভাৰ্চিটিত গৈ এই সাৰ্টিফিকেটটো কালেক্ট কৰিব পাৰিব এতিয়া ইউনিভাৰ্চিটি যোৱাৰ পিছত আপোনালোকে ক'ত পাব কোনটো ব্ৰাঞ্চত গৈ সাৰ্টিফিকেটটো পাব হেখিনিৰো মই ফটো আপোনালোকক স্ক্ৰিনত লগাই দিব চেষ্টা কৰিম আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰত সোমাই যাব সোমাই গৈ আপোনালোকে এডমিনিষ্ট্ৰেটিভ ব্ৰাঞ্চত যাব এডমিনিষ্ট্ৰেটিভ ব্ৰাঞ্চৰ পৰা সিধা আৰু প্ৰিন্সিপাল এডমিনিষ্ট্ৰেটিভ ব্ৰাঞ্চত সোমাই গৈ সাৰ্টিফিকেট কালেকশ্যন বুলি আপোনালোকৰ এনেকুৱা ধৰণৰ এটা ৱালত লিখা আছে সিকিউৰিটি অফিচাৰ সিকিউৰিটি অফিসত সোমাই গৈ কিন্তু আপোনালোকে সাৰ্টিফিকেটটো কালেক্ট কৰিব পাৰিব কিবা ধৰণৰ যদি অসুবিধা হয় আপোনালোকে কোনোবা এজনক সুধিব তেতিয়া হলে আপোনালোকক ভালকৈ গাইড কৰি দেখুৱাই দিব অসমীয়া টাৰ্মটো হৈছে নিৰাপত্তা কক্ষত গৈ আপোনালোকে কিন্তু তাতে এজন দুজন সিকিউৰিটি গাৰ্ড থাকে আৰু এটা এক্সট্ৰা অফিচ আছে হেতুত যাব লাগে লেফট সাইডৰ আপোনালোকৰ ৰাইট সাইডৰ যেটো অফিচ আছে হেতু অফিসত গৈ কিন্তু নিৰাপত্তা কক্ষৰ যি অফিচ আছে হেতু অফিসত গৈ কিন্তু আপোনালোকে এই যি অৰিজিনাল পাছ সাৰ্টিফিকেট আছে এই পাছ সাৰ্টিফিকেটটো কিন্তু আপোনালোকে কালেক্ট কৰিব পাৰিব I hope guys আপোনালোকে বুজি পাইছে কথাখিনি যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেন্ট শেয়াৰ কৰি দিব চেনেলটো যে নতুনবাৰ ভিজিট কৰিছে সাবস্ক্ৰাইবটো কৰি দিব আৰু নতুন এটা ভিডিঅ'ত লগ পাম আৰু আপোনালোকে নিজৰ সাৰ্টিফিকেটটো কালেক্ট কৰক যদি কিবা ধৰণৰ কোৱাৰিজ থাকে তেতিয়াহলে কমেন্টত কমেন্ট কৰি জনাব নাপাহৰিব আৰু এইখন মোৰ অৰিজিনাল পাছ সাৰ্টিফিকেট আপোনালোকক দেখুৱাই দিলো এয়া মোৰ যে আপোনালোক সিজিপি ৰ কথা ক'বলৈ যাওঁ তেতিয়াহলে আপোনালোকক মই কৈ দিও মোৰ সিজিপি আছিল 8.1% আপোনালোকৰ কিমান আছিল কমেন্টত কমেন্ট কৰি জনাব থ্যাংক ইউ